অভ্যসন বহিৰ কথা কৈছে অভ্যসন বহি দিব মই নোৱাৰো কাৰণ ইয়াৰ কাৰণে মোৰ কোনো বাজেট প্ৰবন্ধন কোনো ব্যৱস্থা নাই অভ্যসন বহি দিয়া হৈছিল কাৰণ টেক্সট বুকৰ পইচা বাছি গৈছিল টেক্সট বুকৰ পইচা বাছি গৈছিল ৰাহি ধনখিনি চৰকাৰক ঘূৰাই নিদি পেলে সেইখিনিৰ দ্বাৰা অভ্যসন বহিটো দিয়া এতিয়া ৰাহি ধন নাই কাৰণ পেপাৰৰ দাম বাঢ়িল কিতাপৰ কোৱান্টিটি বহি বাঢ়িল আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালে গতিকে নোৱাৰো মই বাজেট কি আহে মই নাজানো মই প্ৰস্তাৱ দিছো যে এক্সট্ৰাকে অভ্যসন বহিৰ কাৰণে চৰকাৰে এটা আমাক বাজেট দিব নেকি দিলে যদি বাজেটত আহে তেনেহ'লে আমি দিব পাৰিম আদাৰৱাইজ মই আৰম্ভণিতে বাজেট পাছ হোৱাৰ পাছতে মই ঘোষণা কৰি দিব লাগিব যে ছাত্ৰ ছাত্ৰীয়ে অভ্যসন বহি নাপায় সেইটো অভিভাৱকসকলে নিজে বা SMC SMDC তেওঁলোকে নিজে যোগাৰ কৰিব লাগিব বিদ্যালয়ত গৰম বন্ধ দিয়া ব্যৱস্থাৰ অৱসান ঘটোৱা হোক আৰু তাৰ পৰিৱৰ্তে সম্পূৰ্ণ পাঠদানৰ ব্যৱস্থা কৰক মই আপোনালোকৰ এই প্ৰস্তাৱটোক মই আদৰণি জনাইছো আপোনালোকে আৰু চৰ্চা কৰক আৰু তাৰ বৈকল্পিক কাৰণ গৰম বন্ধ দিয়াৰ নিদিওঁতেও আমি স্কুল চলাব নোৱাৰা অৱস্থা এটা হৈ যায় গৰম বন্ধৰ আগতে হৈ যায় গতিকে প্ৰাকৃতিক ধুমুহা আহিলে তাৰ কাৰণে বৰষুণ হ'ল বানপানী হ'ল সেইটোৰ কাৰণে আমি স্কুল বন্ধ কৰিব লগা হ'ল গৰম বন্ধৰ আগতেই গৰমৰ কাৰণে স্কুল বিদ্যালয় চলাব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হয় মই ভাবো এই কথাটোৰ ক্ষেত্ৰত মোৰ একেবাৰে মই অপেন কিন্তু আমি 12 মাহৰ 12 মাহ আমি ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত আবদ্ধ কৰি ৰাখিব নোৱাৰো তেওঁলোকক আমি ছুটি দিবই লাগিব ক'ত কেতিয়া কেনে ধৰণে দিম কিন্তু গৰম বন্ধ সম্পৰ্কে এটা ৰিথিংকিং আপোনালোকে কৰিছে মই আদৰণি জনাইছো ইয়াৰ ওপৰত আৰু কিছু চৰ্চা মই কৰিবৰ কাৰণে আৰু অন্য যি ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰো মতামত ল'বলৈ আহ্বান জনাইছো আজিত ছুটিৰ বিষয়টো একেবাৰে উচ্চ পৰ্যায়ত এইটো বিবেচনা হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও মাজত তেওঁ ক'লে যে অন্য ৰাজ্যবিলাকত কি ব্যৱস্থা আছে সংগ্ৰহ কৰক চিফ ছেক্ৰেটাৰী মোৰ সন্মুখতে চিফ ছেক্ৰেটাৰী চিফ মিনিষ্টাৰৰ আলোচনা হৈছে বাজেট আছে বাজেট অধিৱেশনত কি ওলাব মই নাজানো কিন্তু এইটোত চৰ্চাটো একেবাৰে এইটোত কনচাৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু চিফ ছেক্ৰেটাৰী মুখ্যমন্ত্ৰীৰ লেভেলত বিষয়টো আলোচনা হৈ আছে পেমেণ্টৰ ক্ষেত্ৰত নতুন পে কমিশ্যন আহি আছে আৰু নতুন পে কমিশ্যন চেন্ট্ৰেল পে কমিশ্যন ঘোষণা কৰাৰ লগে লগে আমাৰো ঘোষণা হৈ যাব এতেকে তাত আপোনালোকে বহুখিনি লিগেচি ইছ্যুজ আছে মই ভাবোঁ এইবাৰৰ এইটো 8 নম্বৰ অষ্টম পে কমিশ্যনত লিগেচি ইছ্যুখিনি মীমাংসা আমি সকলোৱে মিলি পেলাই কৰি পেলাব লাগিব চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষক সংগঠনসমূহৰ অধিৱেশনৰ সভা সমিতি উপলক্ষে পিতৃ মাতৃ বিয়োগ বিবাহৰ বাবে বিশেষ ছুটি এইটো আছেই মানে আমি মাজে মাজে যে আমি দি থাকোঁ গতিকে ইয়াত স্পেচিয়েল লিভ ঠিক আছে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি এইটো মোৰ বিষয় নহয় এইটো পাৰ্চনেল ডিপাৰ্টমেণ্টৰ বিষয় স্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয় প্ৰাদেশিকৃত কৰক এতিয়া প্ৰাদেশিকৰণ 2021-2017 চনৰ আইনখন লৈ পেলাই বহুখিনি কৰিব তাৰ মাজত আপোনালোক সকলোৰে লগত মোৰ আলাপ আলোচনা হৈছে বিত্ত বিভাগৰ লগতো মোৰ আলাপ আলোচনা হৈছে এতিয়া আইন বিভাগৰ লগতো হৈছে মানে জুডিচিয়েল ডিপাৰ্টমেণ্টৰ লগতো আমি কথাবিলাক আলোচনা কৰিছোঁ 1/1/2006 এই লক্ষ্মণ ৰেখাটোৰ সালনি কৰিব পৰাটো কোনো এগ্ৰী নকৰে কিন্তু ইয়াত আমি যেটো কৈছিলোঁ যে ৰিকগনিশ্যন কনকাৰেন্স তাৰ হলনি তাৰ সমাৰ্থক যদি গভৰ্ণমেণ্টে এনঅ'চি দিছিলে গভৰ্ণমেণ্টে যদি প্ৰায়ৰ পাৰ্মিশ্যন দিছিলে আনকি ইউনিভাৰ্চিটিও যদি এফিলিয়েশ্যন দিছিলে মহাবিদ্যালয়ৰ ক্ষেত্ৰত বা LP স্কুলৰ ক্ষেত্ৰত কথাটো আহিছে যে ইনস্পেকশ্যন ৰিপৰ্ট এই কথাখিনি ক্ষেত্ৰত বিত্ত বিভাগে কৈছে yes we can discuss
সেইখিনি এতিয়া কেবিনেট সাব কমিটিত আছে আপোনালোকে ক'তো একো কমেণ্ট নকৰিব এইখিনি তাত আলোচনাত আছে যে 1/1/2006 তাৰিখটো সলনি নহয় কিন্তু তাৰ যি চৰ্তাৱলী আছিলে আগৰ সেইখিনিৰ ক্ষেত্ৰত শিথিলতা আহিব নাম্বাৰ 2 যিটো এনৰোলমেণ্ট আছিল এনৰোলমেণ্টৰ ক্ষেত্ৰত এটা প্ৰপ'জেল আছে যে এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকৰ ক্ষেত্ৰত এটা ৰেহাই দিয়া অৰ্থাৎ 20% 30 যদি আমি এনৰোলমেণ্ট বিচাৰিছিলোঁ তাৰ 20% হ'লে 6জন ছাত্ৰ কমি যাব অৰ্থাৎ তেতিয়া সি 24 আহিব 30 to 24 আহিব কিন্তু 20%ৰ তলত হয়তো কোনো নাযাব যেতিয়া এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকৰ ক্ষেত্ৰত এই প্ৰস্তাৱটো আহিছে মই কিন্তু ব্লেংকেটৰে পক্ষ এইটো এতিয়া হ'ল গোটেইখিনি কাৰণ এতিয়া ব্লক হিচাপে গুৱাহাটী ব্লকটো এডভান্স কিন্তু গুৱাহাটীৰ ভিতৰৰ কিছুমান পকেট আছে those are backward বা হৰিজন কলনী হওক কোনোবা নতুনকৈ মানে জনবসতি স্থাপন হোৱা পাহাৰীয়া অঞ্চল সেইটোতো বেকৱাৰ্ড এতিয়া নৰকাসুৰ পাহাৰৰ ওপৰত থকা গাঁওখন বা এইফালে সোণাইগুলিতে পাহাৰৰ ওপৰত থকা চুবুৰী এটা আৰু পল্টন বজাৰটো আপুনি একেলগে ধৰিব নোৱাৰে কিন্তু এনৰোলমেণ্টৰ ক্ষেত্ৰত তেনেকুৱা এটা কথা কেবিনেট সাব কমিটিত আলোচনা হৈ আছে হাইস্কুলৰ ক্ষেত্ৰত যে সেই সময়ত ক্লাছ 8ৰ পাৰ্মিশ্যনটো গ্ৰাহ্য ৰিকগনিশ্যনটো গ্ৰাহ্য কৰা নহ'ল কাৰণ এটাই যেতিয়া আইনখন হৈছিল তেতিয়া ক্লাছ 8টো সি এলিমেণ্টাৰী ছেকশ্যনত আছে কিন্তু পূৰ্বে সি হাইস্কুলত আছে এতিয়া 9ৰ বিচাৰিছে কিন্তু স্কুলখন যেতিয়া আৰম্ভ হৈছিল 9ৰ পাৰ্মিশ্যন লৈতো আৰম্ভ হোৱা নাছিল 8ৰ পাৰ্মিশ্যন লৈও আৰম্ভ হৈছিল তো এই লজিক এই যুক্তিটো কেবিনেট সাব কমিটিয়ে মানিছে হয় ইয়াতে এটা ষ্ট্ৰং লজিক